শিক্ষামন্ত্ৰী আৰু এছেবৰ অধ্যক্ষৰ পদত্যাগৰ দাবী প্ৰদেশ কংগ্ৰেছৰ। উচ্চতৰ মাধ্যমিকৰ পেপাৰ লিকৰ ঘটনাক লৈ উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। কংগ্ৰেছৰ দাবী পৰীক্ষা এটা অনুষ্ঠিত কৰিব নোৱাৰা শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক। কংগ্ৰেছৰ প্ৰশ্ন ইমানৰ পাছতো বৰখাস্ত নকৰে কিয় এছেবৰ অধ্যক্ষ ৰমেশ জৈনক? ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিছে। এই চৰকাৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে। আজি হায়াৰ ছেকেণ্ডাৰী আজি ফাৰ্ষ্ট ইয়েৰৰ এটা পৰীক্ষা, এই পৰীক্ষাৰ যদি প্ৰশ্ন কাকত তেওঁলোকে সংৰক্ষণ কৰিব নোৱাৰে, আজি এখন প্ৰশ্ন কাকত লিক হোৱাৰ ফলত আজি তেওঁলোকে গোটেই পৰীক্ষা আজি তেওঁলোকে পিছুৱাই ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আজি ধ্বংস কৰিছে। আজি শিক্ষামন্ত্ৰীয়ে কৈছে যে সেৱাৰ কোনো দুখ নাই, প্ৰশ্ন কাকত স্কুলৰ পৰা লিক হৈছে। আজি আমি তেওঁৰ চাপৰিলে স্কুলৰ পৰাই লিক হওক, সেৱাৰ পৰাই লিক হওক, দায়ী শিক্ষামন্ত্ৰী, শিক্ষা বিভাগ দায়ী, তেওঁ আজি দায়ী সাৰিব নোৱাৰে। সোমবাৰে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তথা এছেবৰ বামুণী মৈদামস্থিত কাৰ্যালয়ৰ সন্মুখত বিশাল প্ৰতিবাদ কংগ্ৰেছৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু তাৰ পাছতে সমগ্ৰ পৰীক্ষা বাতিলৰ ঘটনাক লৈ প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ। প্ৰতিবাদত অংশ লৈ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ দাবী মুখ্যমন্ত্ৰীয়ে কৈছে আমি 10 নম্বৰ বঢ়াই দিম। আমি প্ৰশ্ন কৰিছো মুখ্যমন্ত্ৰীক কোনে দিলে এই অধিকাৰ? শিক্ষাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কেনেকে নম্বৰ বঢ়াব পাৰে? কি ভিত্তিত তেওঁ 10 নম্বৰ বঢ়ালে? বৰ্ড কলৈ গ'ল? শিক্ষাবিদসকল কলৈ গ'ল? তেওঁলোকে সিদ্ধান্ত ল'ব লাগে। গতিকে আজি এটা তুগলকী ৰাজ চলিছে শিক্ষা বিভাগত। মহম্মদ বিন তুগলকৰ ৰাজত্ব চলাইছে হিমন্ত বিশ্ব শৰ্মাই, ৰনোজ পেগুৱে। আমি সেইকাৰণে আজি এই প্ৰতিবাদৰ যোগেদি আমি মুখ্যমন্ত্ৰীক এই ৰনোজ পেগু অসামান্য শিক্ষামন্ত্ৰীক বৰখাস্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো। আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পদত্যাগ দাবী কংগ্ৰেছৰ। সমান্তৰালভাৱে এছেবৰ অধ্যক্ষৰ বিৰুদ্ধেও এলানি গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। এছেবৰ অধ্যক্ষৰ দায়িত্বত থকা ৰমেশ চন্দ্ৰ জৈনৰ বিৰুদ্ধে অভিযোগ। আইন সংশোধন কৰি এছেবৰ অধ্যক্ষৰ চকীত বহি আছে ৰমেশ জৈন। ৰমেশ জৈনৰ দিনত ধাৰাবাহিকভাৱে সংঘটিত হৈছে পেপাৰ লিকৰ ঘটনা। কংগ্ৰেছৰ দাবী শিক্ষামন্ত্ৰী আৰু ৰমেশ জৈনে শীঘ্ৰেই কৰক পদত্যাগ। আৰু জৈন তেওঁ কি বিশেষজ্ঞ? অসমত আৰু বেলেগ মানুহ নাই নেকি? অসমত আৰু বিশেষজ্ঞ বেলেগ মানুহ নাই, তেওঁ চলাই থাকিব লাগে। তেওঁক আমি বহিষ্কাৰ কৰাটো বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।